নমস্কাৰ। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ভিডিঅ'টো হৈছে আমাক কোনে আশ্ৰয় দিব, দায়িত্ব কোনে ল'ব, তাৰে অকণমান ক'বলৈ আগবাঢ়িছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। আজিৰ পৃথিৱীত আশ্ৰয় দিব পৰা, আদৰি ল'ব পৰা কোনোৱেই নাই। কেৱল আছে মাথো ভগৱান। ভগৱানেহে আমাক আশ্ৰয় দিব পাৰে বা আদৰি ল'ব পাৰে, দায়িত্ব ল'ব পাৰে। তাৰ বাদে বাকী কোনো ল'ব নোৱাৰে। সেইকাৰণে কৈছে, সাগৰে নোখোজে পানী তথাপিতো পাই, নদীৰো পানী কৰিতো আশা নকৰোঁ। সাগৰে কেতিয়াও আশা নকৰে। আপোনা আপুনি সেই নদীৰ পানীবোৰ যায় সাগৰতে পৰে। ঠিক তদ্ৰূপ আমিও, আৰু সাগৰখনে কয় নেকি যে এইটো লেতেৰা গেছ উটি আহিছে সেই নদীৰ পৰা? কেতিয়াও নকয়। তদ্ৰূপ ঈশ্বৰেও তাৰে যেতিয়া সন্তান, আমি তাক যেতিয়া চিন্তা কৰিম, যেতিয়া তাৰ ওচৰলৈ যাম, আমাক নোলোৱাকে কেতিয়াও নাথাকে, আদৰি ল'বই। অৰ্থাৎ যেতিয়া আপুনি গৰু এজনী পুহিছিলে, সেই গৰুজনী যেতিয়া আপুনি বিক্ৰী কৰি আন কাৰোবালৈ দিব, আপোনাৰ ঘৰত থকালৈকে সেই গৰুজনীৰ দায়িত্বটো আপোনাৰ থাকে। দুপৰীয়া পানী খোৱা, ঘাঁহ যোগান ধৰা। যেতিয়া আপুনি বিক্ৰী কৰি দিব আন এজনলৈ, তেতিয়া দায়িত্ব কাৰ আহিল? সেইজনলৈ। ঠিক তদ্ৰূপ আমি যেতিয়া অৰ্পণ কৰিম, তেতিয়া ঈশ্বৰে দায়িত্বটো ল'ব। আমি অৰ্পণ এইকাৰণে কৰিব লাগে যে আমি আজি আছো কালি নাই। সেইকাৰণে ঈশ্বৰক অৰ্পণ কৰিব লাগে, হে প্ৰভু, তুমি মোৰ হৃদয় থেকে খুৱাইছা, তুমি মোক খুৱাইছা, তুমি মোক ৰাখিছা, তুমি মোক গোটেইবোৰ কৰাই আছা। আমি কেৱল নিমিত্তহে। তুমি চাবি পকাই দিছা আৰু আমি গৈ আছো। এনেহেন ভাবি যেতিয়া আমি ভক্তি কৰিম, ঈশ্বৰক প্ৰাৰ্থনা কৰিম, তেতিয়া ঈশ্বৰে আমাৰ দায়িত্বটো ল'ব। তেতিয়াহে আমি এই বিশ্বত বা এই পৃথিৱীত যিমান দিন থাকিব পাৰো, সিমান দিন ঈশ্বৰে আমাক ৰাখিব। কাৰণ জন্ম মৃত্যু গৰাকী তেওঁৱেই। তেওঁ জানে আমি কেতিয়া যাম। আমাৰ হাতত সেই কথাখিনি বা জনাৰ তাৰিখটো আমাৰ হাতত নাই, কেৱল ঈশ্বৰৰ হাতত। সেয়েহে আজি ভিডিঅ'টোৰ আশ্ৰয় কোনে দিয়ে, দায়িত্ব কোনে লয়, আদৰি কোনে লয়, সেই কথাখিনি ক'লো। একমাত্ৰ আশ্ৰয় দিয়া গৰাকী ঈশ্বৰ ভগৱান, আৰু সেইজনা বাৰে বাৰে কৈছো পৃথিৱীলৈ আমাৰ দৰে মনুষ্য ৰূপত আহে আৰু মনুষ্য ৰূপত থাকিয়েই আমাক সেই তত্ত্বটো জানিব দিয়ে। গতিকে হাজাৰ হাজাৰ বছৰ ধৰি তেওঁ বেলেগ এটা ৰূপত অহা নাই, মনুষ্য ৰূপতে আহে। আমাৰ বিশ্বাস আনাবৰ কাৰণে তেওঁ চতুৰ্ভুজ ৰূপ ধৰিবলগীয়া হয়। গতিকে এইখিনিয়ে এটা আপোনালোকক অৱগত কৰিছো বা জনাব বিচাৰো, যিজন একনিষ্ঠ একান্ত ভকত, সি কেতিয়াও ঈশ্বৰৰ ৰূপ গৰিমা চাব নিবিচাৰে। যিটো মনুষ্য ৰূপ, সাকাৰ ৰূপ, সেইটোকে সত্য মানি ভক্তি কৰি যায়, সেইজনৰ দৰে আৰু পৃথিৱীত পৰম ভক্ত পৃথিৱীত নাই। গতিকে কথাখিনি কলো। আমি কেতিয়াবা বিশ্বাস নোহোৱাৰ বাবে, তুমি যদি ভগৱানে হোৱা, তুমি মোক মুখ মেলি দেখুৱাই দিয়া পৃথিৱীখন, চাৰিখন হাত দেখুওৱা, তেতিয়া ঈশ্বৰে কৰিবলগীয়া হৈ যায়। গতিকে সেৱা জনালো, আৰু আপোনালোকৰ শান্তিয়ে আমাৰ শান্তি, বিশ্বৰ শান্তি। ধন্যবাদ থাকিল। আপোনালোক যেন সদায় ঈশ্বৰে আনন্দময়কৈ ৰাখে, আৰু ঈশ্বৰে হৃদয়ত থাকি যাতে সুজ্ঞান দিয়ে যে মই আহিলো, তহঁতৰ কাৰণে মই পৃথিৱীত মনুষ্য ৰূপ ধাৰণ কৰিছো। গতিকে আপোনালোকে এবাৰ যাতে ভাবি চাই
ধন্যবাদ থাকিল।